Hello students, welcome back to my channel. আজি বহুত দিনৰ মূৰত ক্লাছ 10 কম্পিউটাৰ সায়েন্সৰ ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'ত মই chapter 7 that is function explain কৰিম। এইটো টপিকৰ ওপৰত বহুত ৰিকুৱেষ্ট আহি আছিলে। মই ভিডিঅ' বনাব পৰা নাছিলোঁ, তো আজি ফাইনেলি আহিলোঁ টপিকটো লৈ। সো টপিকটো আৰম্ভ কৰিম। সো আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। ফাৰ্ষ্ট টপিকটো আমি কি যে আমি চাই লম what is a function। ফাংচন বুলিলে কি বুজো? So, a function in computer programming is a collection of statements or a group of statements that together perform a task. মানে function মানে হল computer programming or এনে এটা feature যেটো তাৰমানে যাৰ সহায়ত আমি কি কৰিব পাৰো কামবিলাক কৰিব পাৰো আৰু এটো হল কিছুমান statementৰ সমষ্টি যত এটা কাম কৰাৰ বাবে আমি কিছুমান statementক লগাও সো সেই গোটেইবোৰ statementক লগাই আমি এটা নাম দিও হেতুকে function বুলি কোৱা হয় যেনেকৈ এডিশন কৰাৰ কাৰণে আমি কি statements লাগিব হয়নে নহয় সো সেই statements খিনি আমি কালেক্ট কৰি পেলে এটা ভৰাই দিও আৰু হেতুক আমি এটা নাম দিও function বুলি okay so it is a group of statements that together perform one task okay a C program is a collection of one or more function মানে C program to আমাৰ এটা function to থাকে আমাৰ main যেটো function থাকে main function আমি লিখিব লাগে so C programত main function এটা function to must থাকিবই আৰু ততোধিক ফাংশনও থাকিব পাৰে so it is a collection of one or more function so next আমাৰ to হল তোমালোকে বুজি পাইছা যে function মানে তো কি আৰু function আমি কিয় ব্যৱহাৰ কৰো চোৱা আমাৰ যেতিয়া প্ৰগ্ৰামৰ এটা কাম বাৰে বাৰে কৰিব লাগে তেনে ক্ষেত্ৰত আমি ফাংশনটো ব্যৱহাৰ কৰো যাতে আমাৰ কি হয় আমাৰ টাইম টু সেভ হয় so why do we use function because using function we can avoid writing the same code again and again and using function we can decrease or reduce the length of a program আৰু it also helps to save our time okay so these are the three reasons for which we use function in a computer program in a C language or in other programming language okay তাৰ মানে কি হয় আমি যেটা ফাংশনটো ব্যৱহাৰ কৰো আমাৰ প্ৰগ্ৰামৰ সাইজটো আমাৰ প্ৰগ্ৰামৰ লেন্থটো কমি যায় ছুটি হৈ যায় আৰু আমাৰ টাইম সেভ হয় আৰু আমাৰ কি হয় কোডটো বাৰে বাৰে লিখিব নালাগে যেনেকৈ এডিশন কৰাৰ কাৰণে আমি কোডটো এবাৰে লিখি থওঁ আমাৰ এডিশন কৰাৰ কাৰণে কি লাগিব যে দুটা নম্বৰ প্লাস কৰাৰ কাৰণে আমাৰ দুটা ভেৰিয়েবল লাগিব আৰু সেই দুটা নম্বৰৰ সামেশন স্টোৰ কৰাৰ কাৰণে এটা ভেৰিয়েবল লাগিব সো টোটাল তিনটা ভেৰিয়েবল লাগিব তাছত নম্বৰটো এন্টাৰ কৰিম তাছত ৰিজাল্টটো ওলাব হয়নে সো এইখিনি স্টেটমেন্ট আমি কি কৰিম আমি দিদিম আমি এবাৰে দিম ওকে তাৰ পিছত আমি কি কৰিম প্ৰগ্ৰামটোত আমাৰ যিমান বাৰ এড কৰিব লাগে আমি সাপোজ এডিশন কৰিল অলপ পিছত মাল্টিপ্লাই কৰিল আকৌ আমাৰ এডিশনটো লাগা হ'ল তো আমি কি কৰিব পাৰো সেই ফাংশনটো আকৌ আমি মাতি দিব পাৰো কল কৰি দিব পাৰো we don't need to write the code again for the second time addition of the numbers বুজি পাইছা সো তোমালকে মই ডেফিনেশন টো বুজাই দিছো যেতি আমি প্ৰগ্ৰাম কৰিম তোমালকৰ কনসেপ্ট বিলাক ভালদৰে ক্লিয়াৰ হৈ যাব ওকে সো এতিয়ালৈকে বুজি পাইছা যে ফাংশন কি is a group of statements that together perform one task okay and why do we need these are the three reasons so এটোৰ ওপৰত কোৱেশ্চন আহিব পাৰে যে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে why do we use function in a programming language বা এনেকুৱা আহিব পাৰে what are the advantages of using function in computer programming so what are the advantages and why do we use function answer same এই তিনিটা ৰিজন তোমালকে লিখিব পাৰা ওকে সো ফাংশনটো তোমালকে বুজি পাইছা থুলমুলকে বুজি পাইছা কিন্তু যেটা প্ৰগ্ৰাম আমি কৰিম তেটা তোমালকৰ কনসেপ্ট গুটেখিনি ক্লিয়াৰ হ'ব next so common terminologies with respect to function in computer programming so কিছুমান টার্ম আছে ফাংশনাল লগত ৰিলেটেড that is a function name মানে ফাংশন এটা যেতি আমি বনাম so it should be given a name বুজি পাইছা ফাংশন এটা আমি নাম দিব লাগিব every function has to be given a name আৰু নাম আমি দিউতে কেয়ারফুল হ'ব লাগিব যেনেকৈ আমি এনি আইডেন্টিফায়াৰ আমি দিউতে যেনেকৈ নাম দিউ সো সেই নামবোৰ আমি দিব পাৰো কিন্তু কিৱৰ্ডছৰ নাম আমি দিব নোৱাৰো যেনেকৈ কিৱৰ্ডছৰ কোনবিলাক যেনেকৈ যেনেকৈ মেইনটো আমি দিব নোৱাৰো যেনে প্ৰিন্টফ আমি দিব নোৱাৰো ওকে সো গেট দিব নোৱাৰো স্ক্যানফ এইবিলাক আমাৰ ৰিজাৰ্ভ ওয়ার্ড ৰিটাৰ্ন হেবলে এইবিলাক আমাৰ কিছুমান ৰিজাৰ্ভ ওয়ার্ড কিৱৰ্ড এইবিলাক নামেৰে আমি ফাংশন এটা ক্ৰিয়েট কৰিব নোৱাৰো so identify বনাওতে যিবিলাক রুল ফলো কৰিব লাগে তোমালকে আইডেন্টিফায়ার কনসেপ্ট অলরেডি পাইছা সকে ক্লাস 9 নত মানে যেতিয়া আমাৰ সি প্ৰগ্ৰামিংৰ বেসিক কনসেপ্ট খিনি দিয়া আছে সো এইখিনি চাই লবা সো সেই রুল ফলো কৰি পেলে আমি ফাংশন এটা নাম দিম তাৰ পিছত ৰিটাৰ্ন টাইপ the return type of the function has to be specified with the function name মানে ফাংশন নেম ফাংশনটোৰ পৰা কি ভ্যালু ৰিটাৰ্ন হ'ব কি ৰিটাৰ্ন টাইপ সেই ৰিটাৰ্ন টাইপটো আমি ফাংশন নামৰ আগত আমি দি দিব লাগিব যেতিয়া আমি প্ৰগ্ৰাম কৰিম তোমালকে দেখিবলৈ পাবা যেনেকৈ ইন্টিজাৰ যদি ফাংশনটো যদি ইন্টিজাৰ ভ্যালু ৰিটাৰ্ন কৰে তেতিয়া হলে আমি int তাৰ পিছত ফাংশনৰ নামটো দিব লাগিব যদি একোই ৰিটাৰ্ন নকৰে কিবা এটা স্টেটমেন্ট জাস্ট এক্সিকিউট কৰিব তেতিয়া আমি void বুলি দিব পাৰো ওকে
So next all components of function. মানে there are three components of a function. এটা ফাংশনৰ তিনিটা পার্ট থাকে. First all function declaration, then function call, and the last one is function definition. So এটা ফাংশন আমি যেতিয়া বনাও আমাৰ তিনিটা পার্ট, সেই তিনিটা পার্ট আমি মেনশন কৰিব লাগে এটা প্ৰগ্ৰামত. তাৰপিছত আহিছে তাৰপিছত এই তিনিটা পার্ট মই তোমালোকক যেতিয়া প্ৰগ্ৰাম এতিয়া দেখাম তেতিয়া মই তোমালোকক দেখাই দিম যে কোনটো পাৰ্টৰ কি নাম. ওকে, the function parameters are the data or values that we pass to the function আমি যিবোৰ data বা value pass কৰো. যেনেকৈ দুটা নম্বৰ এড কৰাৰ কাৰণে আমি কি ভ্যালু পাস কৰিব লাগিব, দুটা নম্বৰ প্লাস কৰাৰ কাৰণে আমি সেই দুটা নম্বৰ ভেৰিয়েবলৰ সেই ভ্যালু দুটা পাস কৰিব লাগিব. ওকে, সো দিজ আৰ কল্ড প্যাৰামিটাৰ্স মানে ডাটা অর ভ্যালু যিটো আমি ফাংশনত আমি নিজে প্রোভাইড কৰো, তাৰ পিছত ফাংশনে আমাক এটা আউটপুট প্রোভাইড কৰে, হয়নে? Then function declaration. A function must be declared before. Ito judiyo likha ase must be declared, but it's up to you only. Tumi jodi declare nokora tathabito it কাম কৰে, কিন্তু according jite amak heri কোৱা হয় যে function to amar ki hoy programming or oporot যেতিয়া আমি header file bur specify kori header file or pisote ami function to declare korbo lage je in the main function what function we are going to call. Hitu declaration to ami header file or pisote dibo lage. Okay, then syntax of a function declaration. আমি rule to can function declaration to কেনেকৈ দিব লাগিব. প্ৰথমতে আমি ফাংশনৰ টাইপ টো দিব লাগিব. ইয়াতে চোৱা প্ৰথমতে আমাৰ ফাংশনটো কি ভ্যালু ৰিটাৰ্ন কৰিব, ডাটা টাইপটো দিম আৰু তাৰ পিছত ফাংশন এটা নাম দিম. এইটো চোৱা এইটো আমি নিজে বনোৱা ফাংশনৰ এটা নাম. তাৰ পিছত আমি এইটো আমি স্পেসিফাই কৰি এইটো আমি ভেৰিয়েবল এটা লৈছো আৰু এইটো এটা ভেৰিয়েবল লৈছো. যিকোনো ভেৰিয়েবল আমি ল'ব পাৰো আৰু এই ভেৰিয়েবলৰ ভ্যালু ডাটা টাইপ দুটা আমি লিখিব লাগিব. যিকেইটা ভেৰিয়েবল তুমি লোৱা তাতে সো সেই ইনপুটৰ বাবে সেইকেইটা ভেৰিয়েবল তুমি ভিতৰত দিবা উইথ ডাটা টাইপ মেনশন কৰি দিবা কমাৰে আৰু লাষ্টত আমি সেমিকলন দিব লাগিব. ওকে, সো এইটো হ'ল আমাৰ সিনট্যাক্স অফ ফাংশন ডিক্লাৰেশন যিটো আমি হেডাৰ ফাইলৰ পিছত দিম. সো নেক্সট ফাংশন কলটো আমি মেইন ফাংশনৰ ভিতৰত কৰিম. ফাংশনটোক আমি মাতিম তাৰমানে সাপোজ এডিশনৰ কাৰণে এটা আমি ফাংশন বনাই থৈছো মেইন ফাংশনৰ বাহিৰত. So hey function to kami main function ate call kori. So function call to ki bujay je this statement is responsible for the execution of a function. A statement to eta mane a statement or sohayat ta mane ami function eta execute koribo palo. A function starts its execution when you make a call to it. Jetia ami function to call koru tetia program to ki hore ei function to execute kora start kore. A function can be called from anywhere in the program. In the main function মানে main function আমি যিকোনো ঠাইত আমি বাহিৰত আমাৰ ফাংশন এটা ডিফাইন কৰা ফাংশন এটা আমি কল কৰিব পাৰো. যিকোনো ঠাইত আমি মেইন ফাংশনত মেইন ফাংশনৰ যিকোনো এটা ঠাইত আমি বাহিৰত ডিফাইন কৰা ফাংশন এটাক আমি কল কৰিব পাৰো. There is no specific place. And function can be called any number of times in the main function. So main functionৰ ভিতৰত আমি যিমান বাৰ ইচ্ছা আমি হিমান বাৰ ফাংশন এটা কল কৰিব পাৰো যেটো অলৰেডি আমি মেইন ফাংশনৰ বাহিৰত আমি বনাই থৈছো. ওকে, and the syntax of a function call, it is what syntax মানে কি আমি rule function to আমি call কি দৰে কৰিম main functionত. ওকে, যেটো ফাংশন আমি বনাইছো বাহিৰত main functionৰ বাহিৰত আমি call কেনেকৈ কৰিম. সো হেতুৰ কাৰণে আমি কি কৰিম সেই ভ্যালুটো যদি ইন্টিজাৰ ভ্যালু আছে তেতিয়ালে সেই ইন্টিজাৰ ভ্যালুটো যদি সাপোজ এই ফাংশনটোৱে মোৰ এটা ইন্টিজাৰ ভ্যালু suppose provide koribo. Okay, so integer value je provide koribo hey value to store kora kane ami eta variable lom etu main function at lom. Okay, main function at lom aru etu data type ami same dibo lagibo etur karon ei function to integer value dibo to value diar karone eta ami ki hobo eta variable lom hey variable to ami store korim aru etu data type to ami integer dim ar tar pisot ami ki korim printf dipale ei sum variable or value to ami display korim tete ki hobo ei function or output to display hobo. Okay, so jeti ami program korim tumalokor গোটেইখিনি কনসেপ্ট ক্লিয়ার হৈ যাব. ওকে, তাৰপিছত আছে ফাংশন ডেফিনেশন যেটো ফাংশন এইটো মেইন পার্ট এইটোৰ ওপৰত ডিপেন্ড কৰি পেলে ফাংশনটো এক্সিকিউট হ'ব পাৰে নহ'ব পাৰে. সো ইয়াতে যদি কিবা এৰৰ ওলাই তেতিয়া হলে ফাংশনটো এক্সিকিউট নহয়. দ্যাট ইজ ফাংশন ডেফিনেশন. So this part of a function contains the actual statements that are executed when the function is called. যেতিয়া ফাংশন এটা কল কৰা হয় মেইন ফাংশনৰ ভিতৰত তেতিয়া এই function definition or ভিতৰত থকা statement খিনি কি হয় execute হয়. So that is called function definition. Okay, statement of a syntax of a function definition or syntax ki suppose
দুটা নাম্বাৰ এড কৰিব গৈ আছো সো সেই দুটা নাম্বাৰৰ বাবে আমি ফাংচন ডেফিনেশ্যন কেনেকৈ লিখিম সো দুটা নাম্বাৰ এড কৰিব গৈ আছো সো এইটো হল দুটা নাম্বাৰ এড কৰাৰ ফাংচন ডেফিনেশ্যন সো এইটো সোৱা int আৰু এইটো ফাংচনৰ এটা নাম দিছো ফাংচনৰ নাম আমি যিকোনো দিব পাৰো নিজৰ মতে দিছ int এটা ভেৰিয়েবল এটা দুটা ভেৰিয়েবল লৈছো তাৰ পিছত আমি কি কৰিছো এই দুটা ভেৰিয়েবলৰ প্লাসটো এটা সাম ভেৰিয়েবলত লৈছো আৰু হেতু ডাটা টাইপত দিব লাগিব আদাস ৰিটাৰ্ন সাম এটা সামৰ ভ্যালুটো ৰিটাৰ্ন কৰিব লাগে এটা আমি এনেকৈ যদি কিবা এটা ভেৰিয়েবলৰ ভ্যালু যদি আমাৰ ফাংচনটো ৰিটাৰ্ন কৰিছে তেতিয়ালে আমি সদায় এই স্টেটমেন্টটো দিম ৰিটাৰ্ন দি পালে সেই ভেৰিয়েবলটো আমি লিখিম তাছে ফাংচনটো আমাৰ তাতে আমি ক্লোজ কৰি দিম and within curly bracket আমি এই গুটেখিনি ডেফিনেশ্যন খিনি আমি দিম স্টেটমেন্ট খিনি আমি দিম সো এইটো হল ফাংচন ডেফিনেশ্যন for adding two numbers. Next is the types of function. Kiman prakarar function ase. So there are two types of function. One is library function and the other is user defined function. Moi jetu kolu library function ase ek prakarar library function eta hol user defined function. Library function kun bilak jeblakor functioner definition. So library functions are those functions which are defined in C header file. C header file lo jeblak functioner definition already dia hoise jeneke printf main function get তাছত scanf এইবিলাক হল গটে লাইব্ৰেৰী ফাংশন হয়নে এইবিলাকক আমি চেঞ্জ কৰিব নোৱাৰি হয়তো ডেফিনেশ্যন অলৰেডি হেডাৰ ফাইলত দি আছে আমি জাস্ট কল কৰো হয়তো হয়নে আমি মেইন ফাংশনত জাস্ট কল কৰো printf ক কল কৰো scanf ক কল কৰো get put এইবিলাক আমি কল কৰো কল we don't provide the definition of this function because these are library functions the definitions of these functions are already available in the C header files hey kane ami header file to uporat mention koribo lage stdio.h so standard input output header file so hey header file ta mane ei function kini define kora ase hey babe jetia ami ei function kini use koru tetia ami header file to dibo lage tumalke header file ni dile saba function kini tumar ki hoy kaam nokore error ahe hoyne so next is our second type of function is user defined function user defined functions are those functions which are defined by the user itself the user himself or herself provide the definition of this function that's why they are called user defined function mane user nije function or hey function or definition to di diye main function or bahirot tar pisot main function or hey function to call kore okay jeneki ami olop agote korilu eta function definition jitu korilu দুটা নাম্বার এড কৰাৰ বাবে সো হেতু আছিল আমাৰ user defined function যেটো কলো ফৰ এক্সাম্পল তেনেকে sum of numbers তাৰপিছত ব্ৰেকেটৰ ভিতৰত আমি ভেৰিয়েবল খিনি দিব লাগিব ইনপুট খিনি দিব লাগিব অৰ্থাৎ প্যাৰামিটাৰস খিনি দিব লাগিব দেন ক্যালকুলেট সিম্পল ইন্টাৰ এটো মই নিজে বনাইছো সো ইউ ক্যান রাইট অন ইওর ওন ইউ ক্যান ক্রিয়েট আ ফাংশন অন ইওর ওন জি নাম যিকোনো নাম দিব পাৰা ভ্যালিড আইডেন্টিফায়াৰৰ ক্ষেত্ৰত যিবিলাক ৰুল ফলো কৰা হয় সেই ৰুল এটা ফলো কৰিলে হ'ল নেক্সট আছে আ প্ৰগ্ৰাম শোয়িং আ ফাংশন এটো সো এটা প্ৰগ্ৰাম যেটো এটা ফাংশন দুটা নাম্বার এড কৰাৰ এটা আমি ফাংশন ব্যৱহাৰ কৰি প্ৰগ্ৰাম লিখিছো এটো অকমান চাই লোৱা তুমি এই ধৰণে কৰিছো সো নেক্সট আমি এটা প্ৰগ্ৰাম কৰিম সো রাইট আ সি প্ৰগ্ৰাম টু ডিসপ্লে আ মেসেজ ইউজিং ফাংশন সো এতিয়া আমি কি কৰিম ফাংশন ব্যৱহাৰ কৰি আমি মেসেজ এটা কি দৰে ডিসপ্লে কৰে আমি হেতু প্ৰগ্ৰাম কৰিম সো প্ৰগ্ৰামটো এটা লিখি এটা সবা প্ৰথমতে আমি কোড ব্লকত যেনেকে লিখো এনেকে তোমালকে আগত ইনক্লুড কি দিব লাগিব stdio .h তাৰ পিছত আমি কি কৰিম মেইন ফাংশনটো দিম সো int main ইয়াতে সো int নিদিলে হ'ব কাৰণ আমি মেসেজ ক্ৰিয়েট কৰিব গৈ আছো সো এটা void main দিলেও হ'ব ওকে কাৰণ আমাৰ ইন্টিজাৰ টাইপটো ভ্যালু ৰিটাৰ্ন নকৰে এই প্ৰগ্ৰামটো আমাৰ মেসেজ এটা হে ডিসপ্লে কৰিব তাত এটা স্টেটমেন্ট আমি এক্সিকিউট কৰিম ইউজিং ফাংশন সো হাউ টু ডু ইট তো তাৰ কাৰণে আমি সো ইয়াতে মেইন ফাংশনটো মতে লিখিলো আমি ফাংশনৰ ডেফিনেশনটো আগতে ইয়াতে লিখিলো সো ডেফিনেশনটো সাপোজ সো মেসেজ এটা ডিসপ্লে কৰিব সো ইয়াৰ ৰিটাৰ্ন টাইপটো একো নহয় সো ইয়াতে তুমি void দিবা তাৰ পিছত তুমি ফাংশনৰ এটা নাম দিবা সাপোজ মেসেজ ওকে মেসেজ নাম দিলো তাৰ পিছত সো ইয়াতে মোৰ একো প্যাৰামিটাৰ না আমি মই একো ইনপুট দিব না লাগে মই জাস্ট এটা মেসেজ ডিসপ্লে কৰিব লাগে হয়নে সো মই ইয়াতে একো নিদিও এতে মই ব্ল্যাঙ্ক এৰিম তাৰ পিছত মই কি কৰিম এই কাৰ্লি ব্ৰেকেটত জাস্ট printf স্টেটমেন্ট এটা দিম ওকে printf স্টেটমেন্ট দিলে hello we are learning function
এই স্টেটমেন্ট জাস্ট ডিসপ্লে কৰিব লাগে we are learning function তাৰ পিছত সেমিকলন এটো ক্লোজ কৰিবা আৰু ৰিটাৰ্ন দিব নালাগে কাৰণ ইয়াতে ভ্যালু একো ৰিটাৰ্ন নকৰে সো এটো জাস্ট ক্লোজ কৰি দিবা সো এটো দিস ইজ দা মানে মোস্ট ইজিয়েষ্ট ফাংশন ওকে একেবাৰে ইজি ফাংশনটো মই দেখাই দিছো যে এটা স্টেটমেন্ট কিদৰে এক্সিকিউট কৰিব তাৰ পিছত আমি নাম্বাৰৰ কৰিম সো তাৰ পিছত এইটো মোৰ ফাংশন ডিফাইন কৰা হৈ গল ফাংশনৰ মই নামটো কি দিলো মেসেজ দিছো ওকে সো ইয়াতে মই কি কৰিম ইয়াতে মোৰ কৰিব লগা একো নাই মই জাস্ট কি কৰিম এই মেসেজ এই যেটো ফাংশনৰ নামটো এটো কি কৰিম মই এনেকৈ ডিসপ্লে কৰিম ওকে কাৰণ ইয়াতে সোয়া ইয়াতে আমি যেটা এই বস্তুটো হল আমাৰ এই পাৰ্টটো কি বুলি কোৱা হয় ফাংশন ডেফিনেশন আৰু এই পাৰ্টটো যে মই কৰিলো টিক দিছো এই পাৰ্টটো হল মোৰ ফাংশনটো কল কৰিলো মই মেইন ফাংশনৰ ভিতৰত ওকে আৰু তাৰ পিছত তুমি এটা ৰিটাৰ্ন 0 দিবও পাৰা নিদিব পাৰা যেটো আমি দিও মেইন ফাংশনৰ ৰিটাৰ্ন 0 দিব পাৰা নিদিব পাৰা হৈ গল এটা ভয়েড দিব পাৰা আৰু এটা ৰিটাৰ্ন 0 নিদিলে হ'ব মেসেজ দি এনেকে ডিসপ্লে হ'ব ওকে সো আমাৰ এটো হল এইটো পাৰ্ট হল আমাৰ ফাংশন ডেফিনেশন এই পাৰ্টটো যে আমি ফাংশনটো কল কৰিলো তাৰ পিছত এটা আমাৰ বাকি থাকিল ফাংশন ডিক্লাৰেশনটো আমি কোড দিম আমি ইয়াতে দিম ফাংশন ডিক্লাৰেশনটো সো হাউ টু গিভ ফাংশন ডিক্লাৰেশনটো এটো কেনেকে দিবা এটো সো এটো ডাটা টাইপটো কি দিছিল ভয়েড দিছিল তাৰ পিছত ফাংশনৰ নামটো দিব লাগে আমি চাইছিলো সিনট্যাক্সত আৰু ভিতৰত প্যাৰামিটাৰছ খিনি দিব লাগে ইয়াতে যেটো প্যাৰামিটাৰছ নাই তো তাৰ পিছত দিব নালে তাৰ পিছত সেমিকলন দিম সেম তামানে ফাংশন ডেফিনেশনৰ যেটো স্টেটমেন্ট সেম ফাংশন ডিক্লাৰেশনৰ একে স্টেট মাত্ৰ পাৰ্থক্যটো কোড ইয়াতে তুমি ফাংশন ডিক্লাৰেশনৰ এটা সেমিকলন দিব লাগিব কিন্তু ফাংশন ডেফিনেশনৰ তুমি সেমিকলন দিব নোৱাৰা ওকে সো দিস আর দা থ্রি পার্টস যে আমি এটা মেসেজ বা এটা স্টেটমেন্ট আমি এক্সিকিউট কৰিছো ইউজিং ফাংশন যেতিয়া তুমি এটো প্ৰগ্ৰাম টাইপ কৰিবা আৰু ৰান কৰিবা তেতিয়া তোমাৰ স্ক্ৰিনত কি হ'ব যেতিয়া ৰান হ'ব তেতিয়া তোমাৰ স্ক্ৰিনত কি হয় এই স্টেটমেন্টটো এক্সিকিউট হ'ব ওকে আশা কৰিছো তোমালোকে বুজি পাইছা এই প্ৰগ্ৰামটো এটা আমি নেক্সট প্ৰগ্ৰাম কৰিম রাইট আ সি প্ৰগ্ৰাম টু ফাইন্ড দা সামেশন অফ টু নাম্বাৰস ইউজিং আ ফাংশন এতিয়া আমি দুটা নাম্বাৰ এড কৰাৰ প্ৰগ্ৰামটো কৰিম ইউজিং ফাংশন ওকে সো হাউ টু ডু ইট ইয়াতে আমি হেতু কৰাৰ কাৰণে আমি কি কৰিম সো হেডাৰ ফাইলটো মই নিলিখো hash include stdio.h মই int mainৰ পৰা আৰম্ভ কৰিছো তো int main ইয়াতে যেহেতু আমাৰ কি হয় দুটা নাম্বাৰ আমি প্লাস কৰিম প্লাস কৰিলে আমাৰ ভ্যালুটো ইন্টিজাৰে হ'ব হয় না সো int main দিবই লাগিব তো ইয়াতে আমি থৈ দিলো এতিয়া আমি কি কৰিম আমি মেইন ফাংশনটো অলপ পিছত লিখিম আমি কি কৰো মই এটা ফাংশন ডেফিনেশনটো কৰি তোমালকে কি কৰিব পাৰা ইয়াতে stdio হেডাৰ ফাইলৰ পিছতে হেডি কৰিব পাৰা যেটো ফাংশন ডেফিনেশন হিটো আমি দি দিব পাৰো ওকে সো মই এটা কাম কৰি এখানে মই ৰাপ কৰি দিও ফাংশন ডেফিনেশনটো লিখিলো তাৰ পিছত আমি মেইন ফাংশনটো লিখিম ওকে সো কি কৰো মই এটা কাম কৰো গটে আৰম্ভণিৰ পৰা মই প্ৰগ্ৰামটো লিখি দিছো সো ইনক্লুড ওকে তাৰ পিছত মই কি কৰিম ফাংশন ডিক্লাৰেশনটো দিম সো ফাংশন ডিক্লাৰেশনটো দিয়াৰ কাৰণে কি ডাটা টাইপটো দিলো তা ফাংশন এটা নাম সাপোজ মই ভাবিলো sum ওকে sum ভাবিলো তাৰ পিছত এটোৰ কি ভ্যালু পাস কৰিম দুটা নম্বৰ যেটো সো দুটা ভেৰিয়েবল লাগিব সো সেই দুটা ভেৰিয়েবলৰ ডাটা টাইপটো দিলো সাপোজ a ললো তাৰপিছত কমা দিম তাৰপিছত এটা ভেৰিয়েবল b ললো যিকোনো ভেৰিয়েবল তোমালকে লব পাৰা তাৰপিছত এটো সেমিকলন সো এটো হৈ গল মোৰ ফাংশন ডিক্লাৰেশন যেটো হেডাৰ ফাইলৰ পিছত তোমালকে দিবা তাৰ পিছত এতিয়া মই কি কৰিম মই ফাংশন ডেফিনেশনটো লিখিম তাৰ পিছত মই মেইন ফাংশনটো লিখিম তোমালকে আগতে লিখিব পাৰা মেইন ফাংশনৰ পিছতো ফাংশন ডেফিনেশনটো লিখিব পাৰা সো মই আগতে লিখি দিছো তো ফাংশন ডেফিনেশনটো কেনেকৈ হ'ব যে আমাৰ এই ফাংশনটো কি ভ্যালু ৰিটাৰ্ন কৰিব ইন্টিজাৰ ভ্যালু ৰিটাৰ্ন কৰিব সো ৰিটাৰ্ন টাইপটো দিলো তাৰ পিছত মোৰ ফাংশন নামটো কি sum তাৰ পিছত মোৰ প্যাৰামিটাৰছ খিনি কি আছিল int a int b হয়নে b ভেৰিয়েবল লৈছিলো কিন্তু এটো ফাংশন ডেফিনেশন আৰম্ভ কৰিতে আমি সেমিকলন দিলো ফাংশন ডেফিনেশনত সেমিকলন দিয়া নহয় যেতিয়া আমি আৰম্ভ কৰো ফাংশনৰ নাম দিয়া তাৰপিছত ব্ৰ্যাকেটটো আৰম্ভ কৰিম তাৰ পিছত ইয়াতে সো আমি দুটা ভেৰিয়েবল ললো তাৰপিছত আমাৰ কি লাগিব আমাৰ আৰু এটা ভেৰিয়েবল লাগিব হয়নে যে ভ্যালুটো স্টোৰ কৰাৰ কাৰণে সেই ভেৰিয়েবলৰ ডাটা টাইপটো কি হ'ব ইন্টিজাৰ হ'ব সো সাপোজ মই এটা s ভেৰিয়েবল লৈছো sum নলও কাৰণ sum অলৰেডি ফাংশনৰ নাম দিছো তো মই ভ্যালুটো স্টোৰ কৰাৰ কাৰণে আউটপুটৰ কাৰণে এটা ভেৰিয়েবল লৈছো s ওকে সো s টোত মই ভ্যালুটো স্টোৰ কৰিম s টোত কি স্টোৰ হ'ব s টোত স্টোৰ হ'ব a plus ওকে
আৰু তাৰ পিছত এটা আমি কি কৰিম আমাৰ কিহৰ ভ্যালু ৰিটাৰ্ন কৰিব লাগে s ৰ ভ্যালু হয়নে কাৰণ s ত ভ্যালুটো ষ্টৰ হৈ আছে সো ৰিটাৰ্ন s দিলো তাৰ পিছত এটো ব্র্যাকেটটো ক্লোজ কৰি সো এটো আমাৰ ফাংশন ডেফিনেশনটো কমপ্লিট হ'ল এতিয়া আমি কি কৰিম মেইন ফাংশনটো লিখিম মেইন ফাংশনটো কৈছিলো যে ইন্ট দিবই লাগিব কাৰণ আমাৰ ফাংশনটো কি কৰিব ইন্টিজাৰ ভ্যালু ৰিটাৰ্ন কৰিব তাৰ পিছত ইয়াতে চোৱা আমি int দিলো ইয়াতে আমি কি দুটা নাম্বার লব লাগিব হয়নে নহয় যে এন্টাৰ ওয়ান নাম্বার এন্টাৰ ফার্স্ট নাম্বার বা এন্টাৰ সেকেন্ড নাম্বার হয়নে এনেকে লব লাগিব বা একেলগে এন্টাৰ কৰিব পাৰো যে এন্টাৰ টু নাম্বাৰস নাম্বাৰটো এন্টাৰ কৰিব লাগিব সেই স্টেটমেন্টটো আমি লিখাই নাই তো আমি এইটো লিখিব লাগিব আৰু এই ভেৰিয়েবলত ভ্যালুটো ষ্টৰ কৰিব লাগিব হয়নে বেলেগ কি আকৌ ভেৰিয়েবল লব লাগিব ইয়াতে আৰু এইটো তোমালোকৰ বুকত দিয়া আছে সেম ভেৰিয়েবল দিয়া আছে চাবা ইয়াতে যদি ফাংশনৰ ভিতৰত ডেফিনেশনৰ ভিতৰত যদি a b দিছে মেইন ফাংশনতো a b দিছে তেনেকুৱা কোনো কথা নাই তোমালোকে বেলেগ ভেৰিয়েবল লব পাৰা Suppose মই x ললো okay integer x, y আৰু এটা ভেৰিয়েবল লাগিব ফাংশনৰ ভ্যালুটো ষ্টৰ কৰাৰ কাৰণে ফাংশনে যেটো ভ্যালু ৰিটাৰ্ন কৰিব সেই ভ্যালুটো আমি এটা ভেৰিয়েবলত ষ্টৰ কৰিম তাৰপিছত সেই ভেৰিয়েবলৰ ভ্যালুটো আমি ডিসপ্লে কৰিম printf ত okay সো তাৰ কাৰণে এটা ভেৰিয়েবল লাগিব আৰু তাৰ কাৰণে ভেৰিয়েবলৰ আমি কি নাম দিম suppose add বা আউটপুট বুলিও দিব পাৰো সৰি আউটপুট বুলি দিদু এক মিনিট এই বাটনটো অকমান প্ৰবলেম দিয়ে কাম নকৰে তো হল গল আউটপুট সাপোজ ওকে এনেকে দিলো এতিয়া আমি প্ৰিন্টফ ফাংশনটো লিখিম মই লাহে লাহে লিখিছো যাতে তোমালোকে বুজি পোৱা এন্টাৰ ফার্স্ট নাম্বার এন্টাৰ সেকেন্ড নাম্বার এনেকৈ বেলেগ বেলেগে লিখিব পাৰা তেতিয়া আমাৰ চাৰিবাৰ হ'ব দুবাৰ প্ৰিন্টফ স্টেটমেন্ট হ'ব দুবাৰ স্ক্যানফ স্টেটমেন্ট হ'ব আমি একেলগে দুটা নাম্বার এন্টাৰ কৰিব পাৰো এটো তোমালোকে জানা সাগে সো মই এবাৰত এন্টাৰ কৰি দিছো এন্টাৰ টু নাম্বাৰস তেতিয়া আমাৰ এবাৰ প্ৰিন্টফ স্টেটমেন্ট আৰু এবাৰ স্ক্যানফ স্টেটমেন্ট দিলে হৈ যাব এন্টাৰ টু নাম্বাৰস তেতিয়া আমি স্ক্যানফত কি দিম percent দি আকৌ percent দি যেটো দুটা নাম্বার আৰু ইয়াতে এম্পাৰচেণ্ড এইটো আমাৰ এটা ভেৰিয়েবল আমি কি লৈছিল x y সো আমি x দিব লাগিব ওকে এম্পাৰচেণ্ড x এম্পাৰচেণ্ড y ব্র্যাকেট ক্লোজ কৰিলো হৈ গল সো দুটা নাম্বার এন্টাৰ হৈ গল এবাৰ আমাৰ কি হ'ব দুটা নাম্বার এন্টাৰ হৈ গল দুটা নাম্বার x আৰু y আছে দুটা নাম্বার প্লাস কৰাৰ ফৰ্মুলাটো আমি দিয়ে দিছো আমি ফাংশনত ডিফাইন কৰা আছে হয়নে নহয় সাম ফাংশনত ডিফাইন কৰা আছে তো আমি কি কৰিম হেতু আমি কল কৰিম এটা কল কৰাৰ কাৰণে আমি কি দিম ফাংশন কলত আমাৰ কি হয় ডাটা টাইপ দিব না লাগে তোমালকে সিনট্যাক্সটো চাই লবা এটা আছিল তাছে ইয়াতে কি দিব লাগে আমাৰ ইয়াতে আমাৰ দুটা ভেৰিয়েবল দিব লাগে এটা ডাটা টাইপও দিব না লাগে সো ইয়াতে আমি কি দিম এটা আমাৰ ভেৰিয়েবলটো কি হ'ব ইয়াতে এটা আমাৰ xy দিব লাগিব আমি বাহিৰৰ ভেৰিয়েবলটো দিলে নহব a b টো দিম সেই কাৰণে তোমালোকক মই বেলেগ ভেৰিয়েবল ইউজ কৰি পেলে মই মেইন ফাংশন দেখাইছো তোমালোকে এটো নাভাবিবা যে ফাংশনটো যেতিয়া আমি ডিফাইন কৰিম ডেফিনেশনটো দিম যে সেম ভেৰিয়েবল আমি মেইন ফাংশনত দিব লাগিব আমি বেলেগ ভেৰিয়েবল ইউজ কৰি পেলেও দিব পাৰো আৰু মেইন ফাংশনত যেটো ভেৰিয়েবল লৈছা নাম্বার বিলাকৰ কাৰণে হেতু ভেৰিয়েবলে তুমি ফাংশন কল কৰোতে দিব লাগিব নহলে এৰৰ আহিব ওকে সো ইয়াতে আমি তামানে এই দুটা নাম্বার আমাৰ কিন্তু ফৰ্মুলাটোৰ কাৰণে আমি ফাংশনটো কল কৰিলো যে ফৰ্মুলাটো আমাৰ ফাংশনত সাম ফাংশনত ডিফাইন কৰা আছে সো সাম x y আর এটো আমি স্টোর করিম কোড আউটপুটত ওকে আউটপুট আমি অলরেডি ডিফাইন কৰিছো আউটপুট ইজ ইকুয়াল টু দিলো তো এই এটো যেটো সাম x y ৰ যেটো ভ্যালু আহিব এটো আমাৰ আউটপুট ভেৰিয়েবলত স্টোৰ হ'ব এতিয়া আমি আউটপুটৰ ভ্যালুটো আমি প্ৰিন্ট উলাই লম সো ওপৰত মই লিখি দিছো তো এটা কি লিখিম যে printf the summation of two numbers তলত লিখি দিছো two numbers summation of two numbers is percent d double quotation comma আছে ভেৰিয়েবল টো দিব লাগিব কোনটো ভেৰিয়েবলত আছে আমাৰ summation টো result টো আউটপুটত সো ইয়াতে আউটপুট ব্র্যাকেট টো ক্লোজ কৰিম আৰু সেমিকলন দিম তাৰ পিছত আমাৰ মেইন ফাংশনত কি লিখো আমি ৰিটাৰ্ন 0
ওকে তাৰপিছত আমাৰ মেইন ফাংচনৰ কাৰ্লি ব্ৰেকেট ক্লোজ সো এইটো হ'ল এটা প্ৰগ্ৰাম ফৰ এডিং টু নাম্বাৰছ ইউজিং ফাংচন সো আশা কৰিছো তোমালোকে বুজি পাইছা এইটো যে প্ৰথমতে আমি হেডাৰ ফাইল দিব লাগিব তাৰপিছত আমি ফাংচন ডিক্লাৰেশ্যনটো দিম তাৰপিছত আমি ফাংচনটো ডেফিনেশ্যনটো আগতে দিব পাৰা ইজি হৈ যায় তাৰপিছত মেইন ফাংচন লিখিব পাৰা মেইন ফাংচনত এই ফাংচনটো কল কৰিম ওকে যেতিয়া আমি ৰান কৰিম আৰু যেতিয়া তোমালোকে বেছিকে প্ৰগ্ৰামবিলাক কৰিব আৰম্ভ কৰিবা তেতিয়া নিজৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব ওকে তো এইখিনি আমি সফটওয়্যাৰটো আমি মই কৰিম ৰান কৰি মই তোমালোকক দেখাম নেক্সট প্ৰগ্ৰামটো আমি চাওঁ নেক্সট প্ৰগ্ৰামটো হ'ল ৰাইট এ সি প্ৰগ্ৰাম টু ফাইণ্ড দ্য লাৰ্জাৰ বিটুইন টু নাম্বাৰছ ইউজিং ফাংচন তো ফাংচন ব্যৱহাৰ কৰি দুটা নাম্বাৰ আমি এণ্টাৰ কৰিম আৰু সেই দুটা নাম্বাৰৰ ভিতৰত কোনটো ডাঙৰ সেইটো আমি ভ্যালুটো উলাম সেইটো নাম্বাৰটো উলিয়াম ওকে তো তাৰ কাৰণে আমি ইউজিং ফাংচন তো তাৰ কাৰণে আমি আকৌ হেডাৰ ফাইল মই লিখা নাই লিখি দিছো আৰম্ভ কৰিলৈ যেহেতু সো ইনক্লুড st.h তাৰপিছত এটা ডিক্লাৰেশ্যনটো দিব লাগিব ডিক্লাৰেশ্যনটো int suppose মই ফাংচনৰ নামটো দিছো গ্ৰেটাৰ বুলি এটা ফাংচনৰ নাম দিছো আৰু যেহেতু দুটা নাম্বাৰ ভৰা হ'ব হয়নে সো দুটা নাম্বাৰ এবাৰো মই a b এ লৈছো যিকোনো ল'ব পাৰা ভেৰিয়েবল মই a b এ লৈছো সো দুটা নাম্বাৰ দিয়া হ'ব যেহেতু ইনপুট হিচাপে সো দুটা নাম্বাৰ দুটা ভেৰিয়েবল দিলো আৰু তাৰ ডাটা টাইপ খিনি দিলো আৰু ইয়াতে আমি কি দিম সেমিকলন হৈ গ'ল এইটো মোৰ ফাংচন ডিক্লাৰেশ্যন এতিয়া আমি ফাংচন ডেফিনেশ্যনটো লিখিম সো ফাংচন ডেফিনেশ্যনৰ বাবেও সেম ৰিটাৰ্ন টাইপটো আমি আগতে দিম তাৰপিছত ফাংচনৰ নামটো দিম তুমি যিকোনো নাম দিব পাৰা মই আগতে কৈছো এইটো মই গ্ৰেটাৰ নাম দিছো ফাংচনৰ তাৰপিছত মই প্যাৰামিটাৰ খিনি দিলো সৰি এটা সেমিকলন নহয় ব্ৰেকেটটো আৰম্ভ কৰিবা তাৰপিছত এতিয়া আমি কি কৰিম যে a আৰু b সাপোজ দুটা নাম্বাৰ সো এই দুটাৰ ভিতৰত কোনটো নাম্বাৰ ডাঙৰ হয় আমি হেতু ডিসপ্লে কৰিব লাগে ওকে সো তাৰ কাৰণে কি কৰিবা এতে সোৱা আমি এটা ভেৰিয়েবল লম সেই ভেৰিয়েবলত আমি কি কৰিম ভ্যালুটো ৰিটাৰ্ন কৰিম সো সাপোজ এটা ভেৰিয়েবল ললো আৰু এটা ইন্টিজাৰ সাপোজ কি দিলো g বুলি ললো আৰু হেতুত আমি কি কৰিম ভ্যালুটো আমি স্টোৰ বা ডিক্লেয়াৰ কৰি দিলো প্ৰথমতে 0 হিচাপে ইনিশিয়ালাইজ কৰিব পৰা যে 0 ৰে ইনিশিয়ালাইজ নকৰিলো কি হ'ব তোমাৰ কাম কৰিব তো এটো এটা ডিক্লেয়াৰ কৰিছো বা তুমি এই ভেৰিয়েবলটো তুমি ইয়াতেও লিখিব পাৰা যেহেতু ইনপুট হয় তো ইয়াতেও লিখিব পাৰা কমা int বুলি ওকে সো এতিয়া আমি কন্ডিশনটো দিম যে কন্ডিশনটো কি ইফ স্টেটমেন্ট দিব লাগিব যে যদি a বিটকৈ ডাঙৰ হয় তেতিয়া হলে কি হ'ব a বিটকৈ যদি ডাঙৰ হয় তেতিয়া a ডাঙৰ তো a এর ভ্যালুটো আমি g ত স্টোৰ কৰিম আৰু g এর ভ্যালুটো ডিসপ্লে কৰি দিম যে g ইজ দ্য লাৰ্জেস্ট বুজি পাইছা দ্য লাৰ্জাৰ ভ্যালু ইজ g এনেকে ডিসপ্লে কৰিম আৰু যদি b ডাঙৰ হয় তেতিয়া b এর ভ্যালুটো g ত স্টোৰ অৰ্থাৎ লাৰ্জাৰ যেটো হ'ব তেতিয়া হলে হেতু g ত স্টোৰ কৰিম আৰু লাষ্টত g এর ভ্যালুটো ইউজিং printf আমি ডিসপ্লে কৰিম তো লাৰ্জাৰ টো ওলাই যাব বুজি পাইছা সো হেতু আমি কৰিব গৈ আছো ইউজিং ফাংচন সো g এটা আমি এক্সট্ৰা ভেৰিয়েবল লৈছো তাৰপিছত আমি কি কৰিম ইফ ইউজ কৰিম ইফ a greater than b যদি a বিটকৈ ডাঙৰ হয় তেতিয়া হলে কি হ'ব g ত আমি কি কৰিম a টো স্টোৰ কৰিম ওকে এলস আমি g ত কি কৰিম b টো স্টোৰ কৰিম সো হৈ গল তাৰপিছত আমি কাৰ ভ্যালু ৰিটাৰ্ন কৰিম ৰিটাৰ্ন g এর ভ্যালু সেমিকলন আৰু এটো আমি কাৰ্লি ব্ৰেকেট দি ক্লোজ কৰিম সো এটো আমাৰ হৈ গল ফাংচন ডেফিনেশ্যন নেক্সট আমি এটা মেইন ফাংচনটো লিখিব আছে মেইন ফাংচনটো মই এটো সাইডত লিখি দিছো সো মেইন ফাংচনটো আমি int লিখিব লাগিব হয়নে int main তাৰপিছত আমি সোৱা কৈছিলো ইয়াতেও আমি ইনিশিয়ালাইজ কৰিবই লাগিব int আমি ডাটা টাইপটো আমি ডিক্লেয়াৰ কৰিব লাগিব যিকেটা ভেৰিয়েবল আমি লওঁ তো ইয়াতে যদি তুমি সেম ভেৰিয়েবল লোৱা কথা নাই যিটোৱে লোৱা কিন্তু তুমি ডিক্লেয়াৰ কৰিবই লাগিব a b ললেও ল'ব পাৰা তো মই সাপোজ আকৌ x y লৈছো বা mn লৈছো int m n আৰু ইয়াৰ ভেৰিয়েবলটো ডিসপ্লে কৰাৰ কাৰণে সাপোজ মই লৈছো l ওকে সো তাৰপিছত আমি কি কৰিম দুটা নাম্বাৰ এন্টাৰ কৰিব লাগিব তো তাৰ কাৰণে মই printf লিখি দিছো printf enter two numbers okay
ডাবল কোটেশন ক্লোজ তাৰপিছত ব্ৰেকেট ক্লোজ তাৰপিছত সেমিকলন তাৰপিছত স্কেনএফত যেহেতু আমি দুটা নাম্বার একেলগে ভৰাম তো স্কেনএফত আমি পার্সেন্ট দি দুবাৰ লিখিব লাগিব ডাবল কোটেশনৰ ভিতৰত কমা দিম তাৰপিছত m কমা n কাৰণ দিস টাইম এই দুটা ভেৰিয়েবলত ভ্যালু স্টোৰ হ'ব দুটা নাম্বার ওকে সো এইটো হৈ গ'ল এটা আমি দুটা নাম্বার ভৰালো তাৰপিছত আমি কি কৰিম আমাৰ কি হয় ৰিজাল্টটো ওলাব লাগে যে দুটা নাম্বার আমি ভৰালো এটা আমাৰ আউটপুটটো লাগে যে কোনটো নাম্বার ডাঙৰ হয় আমি জাস্ট ওলাব লাগে সো হেতুৰ কাৰণে আমি ইয়াতে ইনস্ট্ৰাকশন দিব নালাগে হেতু আমি অলৰেডি ইনস্ট্ৰাকশন খিনি আমি কি কন্ডিশন খিনি বা স্টেটমেন্ট খিনি আমি কোড অলৰেডি দিয়ে থৈ দিছো ডিফাইন কৰিয়ে থৈছো গ্ৰেটাৰ ফাংশন সো আমি জাস্ট কল কৰিম ওকে সো কল কৰাৰ কাৰণে সেই গ্ৰেটাৰ ফাংশনৰ এটা ভ্যালু ৰিটাৰ্ন কৰিব হয়নে সেই ভ্যালু ৰিটাৰ্ন কৰিব সেই ভ্যালুটো আমি এটা ভেৰিয়েবল স্টোৰ কৰিম আৰু হেতু স্টোৰ কৰাৰ কাৰণে আমি এটা l ভেৰিয়েবল লৈছো ওকে l ভেৰিয়েবলত আমি কি কৰিম এটো ভ্যালুটো আমি কি কৰিম স্টোৰ কৰিম এই ফাংশনত সো ফাংশনটো কি আছিল গ্ৰেটাৰ তাৰ পিছত আমি a, b নিলিখো এটা আমাৰ ডাটা টাইপটো দিব নালাগে ভেৰিয়েবল দুটাই দিব লাগে যেটো ভেৰিয়েবল আমি ইউজ কৰি ভেৰিয়েবল দিব লাগে কিন্তু আমি a b দিব নোৱাৰো কাৰণ ইয়াতে মেইন ফাংশন আমি দুটা নাম্বাৰৰ ক্ষেত্ৰত m আৰু n লৈছো সো ইয়াতে আমি m, n হে দিব লাগিব ওকে সো হেতু আমি দি দিলো তাৰ পিছত আমি এটা সেমিকলন দি দিলো এটা আমি কি কৰিম printf the greater number is but question of the larger so larger number is the percent d double quotation close it equal to হয় percent d double quotation close comma তাৰ পিছত কি হ'ব l হৈ গ'ল তাৰ পিছত return 0 যেটো মেইন ফাংশন আমি লিখো তাৰপিছত ব্ৰেকেট কাৰ্লি ব্ৰেকেট ক্লোজ সো এইটো এটা প্ৰগ্ৰাম হল দুটা নাম্বাৰৰ ভিতৰত কোনটো নাম্বাৰ ডাঙৰ আমি উলিয়াব পাৰো ইউজিং ফাংশন সো আশা কৰিছো তোমালোকে বুজি পাইছা যে কোন তিনিটা পাৰ্ট হয় সো এইটো এটা পাৰ্ট হল ফাংশন ডিক্লাৰেশন এইটো পাৰ্ট হল ফাংশন ডেফিনেশন এই পাৰ্টটো গুটে ফাংশন ডেফিনেশন আৰু এই পাৰ্টটো হল ফাংশন কল কৰা ওকে সো এটো তোমালোকে চাবা এটা বস্তু এক্সপেৰিমেন্ট কৰি যে এই ফাংশন ডিক্লাৰেশন পাৰ্টটো তোমালোকে যদি নিদিয়াও তেতিয়াও প্ৰগ্ৰামটো কাম কৰে দো it is called that a function must be declared before its use but if you don't give also then also it will work okay তোমালোকে নিদিয়াকো চাবা ফাংশন ডিক্লাৰেশন নিদিয়াকো প্ৰগ্ৰামটো ৰান হৈ থাকে ওকে সো এতিয়া আমি এই প্ৰগ্ৰামখিনি কোড ব্লকছত কৰি চাম সো আহা কোড ব্লকছত আমি যাও সফটওয়্যাৰত আমি প্ৰগ্ৰামখিনি টাইপ কৰি পেলাই আমি ৰান কৰো তো কোড ব্লকছত আহি প্ৰথমতে ফাইলত ক্লিক কৰিম নিউ তাৰ পিছত এমটি ফাইলত ক্লিক কৰিলো এতিয়া আমাৰ প্ৰথম প্ৰগ্ৰামটো আছিল যে ফাংশন ব্যৱহাৰ কৰি আমি মেছেজ এটা ডিসপ্লে কৰিব লাগে তো আমি প্ৰথমতে হেডাৰ ফাইল দিব লাগিব stdio.h তাৰ পিছত এটা ফাংশন ডিক্লাৰেশনটো দিম ফাংশন ডিক্লাৰেশনৰ কাৰণে আগতে ৰিটাৰ্ন টাইপটো দিব লাগিব সো ইয়াতে যেটো মেছেজটো ডিসপ্লে হ'ব বাস সেন্টেন্স এটা ডিসপ্লে হ'ব তো ইয়াৰ ৰিটাৰ্ন টাইপটো কি আমাৰ void দিছো তাৰ পিছত ফাংশনৰ নাম দিব লাগিব এটা ফাংশনৰ নামটো কি দিছিলো মেছেজ বুলি দিছিলো সো সেম ফাংশনৰ নামে ৰাখিছো মই এতিয়া আমি ফাংশন ডেফিনেশনটো কৰিম ফাংশন ডেফিনেশনটো সেম সিনট্যাক্সটো কি আছিল যে ফাৰ্স্ট ৰিটাৰ্ন টাইপ তাৰ পিছত ফাংশনৰ নাম তাৰ পিছত আমাৰ প্যাৰামিটাৰ দিব লাগে ব্র্যাকেটৰ ভিতৰত আমাৰ যেটো কোনো প্যাৰামিটাৰ নাই ইনপুট দিব লগিয়া নাই তো ইয়াতে আমি কাৰ্লি ব্র্যাকেটৰ ভিতৰত আমি কি কৰিম আমি জাস্ট স্টেটমেন্টটো প্ৰিন্ট কৰিম সে hello we are learning function in C language and semicolon সো এটো হৈ গল ইয়াতে আমাৰ কৰিব লগা আৰু একো না ৰিটাৰ্ন আমি নিদিও যেহেতু কোনো ভেৰিয়েবলৰ ভ্যালু ইয়াতে প্ৰিন্ট নকৰে ৰিটাৰ্ন নকৰে সো এইভাবে আমি ৰিটাৰ্নটো নিদিও এতিয়া আমি ইয়াতে মেইন ফাংশনটো লিখিম সো মেইন ফাংশনে যেটো তোমালকে int main এদি কৰি আহিছা সো int main দি দিছো নেক্সট আমি ইয়াতে কি কৰিম ইয়াতে আমি জাস্ট মেছেজ ফাংশনটো কল কৰিম সো ফাংশনৰ নাম হল মেছেজ সো এটা কল কৰিলো দেন ৰিটাৰ্ন 0 সো
এইখিনি আমাৰ লিখিব লগা আছিলে সো আমি ইয়াতে ফাংশন কি পাৰ্ট দিলো আমি ইয়াতে ফাংশন ডিক্লাৰেশন দিলো ফাংশন আমি ইয়াতে ডিফাইন কৰিলো আৰু এটা আমি ফাংশনটো কল কৰিলো এতিয়া আমি ৰান কৰিম প্ৰগ্ৰামটো তো ৰান কৰাৰ আগতে আমি কি কৰিব ফাইলটো সেভ কৰিব লাগিব তো মই ফাংশন ইন সি বুলি দিলো program বুলি সেভ কৰিলো সেভ কৰাৰ লগে লগে তোমালোকে দেখিবলৈ পাইছা we are learning function in C language বুলি আহিছে এটো দেখিবলৈ পাইছা we are learning function in C language okay so এটো হৈ গল first program এতিয়া আমি second program to কৰিম second program to হল যে to add the numbers to add two numbers using function তো এই প্রোগ্রামতে আমি মডিফাই কৰিবলে কৰিম সো ইয়াতে আমি ফাংশন ডিক্লাৰেশন টু কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব এটা ফাংশন ৰিটাৰ্ন টাইপ টু কি আছিল ইন্ট হ'ব তাৰ পিছত সাপোজ মই ফাংশনৰ নামটো সাম দিম যেহেতু মই প্লাস কৰিম সো সাম দিলে তুমি তোমালোকে যি কোনো নাম দিব পাৰা দেন ইন্ট a ইন্ট b তাৰ পিছত ইয়াতে আমি এই তোমাৰ ফাংশন ডিক্লাৰেশন হৈ গল এতিয়া আমি ফাংশন ডেফিনেশন টু দিম ফাংশন ডেফিনেশনৰ ৰিটাৰ্ন টাইপ টু দিলো ইন তাৰ পিছত আমাৰ কি আছিল ফাংশনৰ নামটো সাম ৰাখিছিলো তাৰ পিছত আছিল ইয়াতে ইন্ট কমা a যিকোনো ভেৰিয়েবল লব পাৰা মই আগতে কৈছো তোমালোকক সো ইয়াতে আমাৰ প্ৰিন্টফ স্টেটমেন্টটো না লাগে সো এটো ডিলিট কৰি দিছো এটা আমি কি লম আমি ডাটা টাইপটো আমি ডিক্লেয়াৰ কৰিম সো ইয়াতে সপোজ x, y, আৰু এটা মই লৈছো s বুলি এটা ভেৰিয়েবল লৈছো মই ফাংশনৰ যেটো ফাংশনে যেটো ভ্যালু ৰিটাৰ্ন কৰিব হেতু ডিসপ্লে কৰাৰ বাবে সো ওকে এটুটো আমাৰ ফাংশন ডেফিনেশন আছিল হয় না নহয় সো এটু মই মেইন ফাংশন ভাবি পেলে মই এখিনি ডিসপ্লে কৰিছিলো সো এটু যেতে মেইন ফাংশন হৈ গল এতিয়া আমি কি কৰিব লাগিব আমি আৰু এটা ভেৰিয়েবল লব লাগিব তো s ললো s ত আমি কি কৰিম a plus b দিলো তাৰ পিছত আমাৰ ভ্যালু কি ৰিটাৰ্ন কৰিব s ৰ ভ্যালু ৰিটাৰ্ন কৰিব ওকে সো এইখিনি আমাৰ হৈ গল এইখিনি আমাৰ ফাংশন ডেফিনেশন হৈ গল এটা আমি মেইন ফাংশনটো লিখিম মেইন ফাংশনৰ ভিতৰত এতে আমি ডাটা টাইপটো ডিক্লেয়াৰ কৰিব লাগিব সো int ইয়াতে আমি x, y, আৰু এটা মই সাপোজ ফাংশন সাম ফাংশনৰ ভ্যালুটো মই এটা ভেৰিয়েবল ষ্টৰ কৰিম আৰু হেই ভেৰিয়েবলটো সাপোজ মই আউটপুট দিছো প্ৰগ্ৰামটো বুজাওটো এক্সপ্লেইন কৰোটো সাগো মই আউটপুটে ধৰিছিলো তাৰ পিছত এতিয়া আমি কি কৰিম এটো আমি ধৰি ললো এতিয়া আমি ভেৰিয়েবল দুটাত ভ্যালু এন্টাৰ কৰিম সো এন্টাৰ টু নাম্বাৰস একেলগে যদি আমি কৰো then scanf %d তাৰ পিছত কমা ampersand তাৰ পিছত আমি এটা কি দিব লাগিব আমি এটা x দিব লাগিব কমা ampersand y তাৰ পিছত সেমিকোলন হৈ গল দুটা নাম্বাৰ এন্টাৰ কৰা হৈ গল এতিয়া আমি কি কৰিব লাগে আমাৰ আউটপুটটো ওলাব লাগে সো আউটপুটৰ বাবে যেটো ইনস্ট্ৰাকশন লাগে আমি এখিনি অলৰেডি সাম ফাংশনত দিছো তো আমি এটি কি কৰিম জাস্ট ফাংশনটো কল কৰিম সো ফাংশনৰ যেটো ভ্যালু হেই ভ্যালুটো ষ্টৰ কৰাৰ কাৰণে আমি কি ভেৰিয়েবল লৈছিলো আউটপুট ভেৰিয়েবল লৈছিলো সো আউটপুটত আমি কি কৰিম হেই ফাংশনটো আমি দিম তাৰ মানে ফাংশনটো আমি কল কৰিম সো সাম দিলো আমি সাম দি ব্র্যাকেট আৰম্ভ কৰিম তাৰ পিছত আমি কি দিম x, y দিম যেহেতু আমি x, মেইন ফাংশনত আমি x আৰু y হে ধৰিছো সো হেইভাবে আমি ইয়াতে সামৰ ভিতৰ a b নিদু x y দিম এতিয়া আমি কি কৰিম আউটপুটৰ ভ্যালুটো ডিসপ্লে কৰিম সো the summation of two numbers is equal to %d কমা তাৰ পিছত আমি আউটপুটটো দিম ভেৰিয়েবলটো দিম তাৰ পিছত সেমিকোলন আমাৰ হৈ গল কাম এতিয়া আমি এটো প্ৰগ্ৰামটো ৰান কৰিম
So program to run কৰাৰ লগে লগে দেখিছে enter two numbers আহিছে so 45 যদি এটা দিও এটা যদি 30 দিও so আমাৰ result কিমান আহিব লাগে 75 যদি মই enter press কৰো তো দেখিবলৈ পাইছা enter তোমালকৰ value to আহিছে যে এটো চাইছা output to the summation of two numbers is 75 so আশা কৰিছো বুজি পাইছা এটো প্ৰগ্ৰামো next third program to asile je duta number enter kori ami hei duta number bitor larger number to ami display koribo lage so ei program to ami korim tar babe moi ete okoma eta modify korilo so samor thait moi dilu larger okay so duta variable lobo lagibo yate ekhini change ko jikhini change koribo ekhini korisu so function er naam to moi larger disu tar pisot yate ami ki dibo lagibo eta jeto function definition ot ami ki koribo lagibo yate আমি এটা ভেৰিয়েবল লব লাগিব সাপোজ l ভেৰিয়েবল লৈছো মই l ভেৰিয়েবল লৈ পেলে এতিয়া আমি if কন্ডিশন to start কৰিম যে if a greater than b তাৰ পিছত a যদি b তকৈ ডাঙৰ হয় তেতিয়ালে l ত আমি a এৰ ভ্যালুটো ষ্টৰ কৰিম else আমি কি কৰিম l ত b এৰ ভ্যালুটো ষ্টৰ কৰিম আৰু ৰিটাৰ্ন কি কৰিম আমি l টো ৰিটাৰ্ন কৰিম l ৰ ভ্যালুটো ৰিটাৰ্ন হ'ব তেনেকে মেইন ফাংচনত আমি ইয়াতে x y er output loisu suppose enter two numbers as di disu duta number enter korilu aru output ot ami ki korim ami larger function to ami call korim so function er naam to edi dilu aru yate ami sentence to ki dibo lagibo the larger number is yes the larger number is okay তাৰপিছত percentage দি পালে মই output টো দি দিলো so এখিনি কৰিব লগা আছিল so function declaration দিলো function definition টো দিলো and then function টো আমি call কৰিলো so এতিয়া আমি program টো run কৰিম okay else ৰ ইয়াতে দেখিছা else ৰ পিছত মই এটা space দিয়া নাছিলো so এইভাবে error আহিছে so এতিয়া যেটা program টো run কৰিলে enter two numbers so মই suppose 87 দিছো আৰু এটা number দিছো suppose 34 so larger number is 87 আহিব লাগে so তোমালকে দেখিবলৈ পাইছা ইয়াতে the larger number is 87 আহিছে অৰ্থাৎ আমাৰ correct output to display হৈছে so I hope তোমালকে সকলোবোৰ program বুজি পাইছা মই যেটা explain কৰিছো তো তোমালকে দেখিছা যে মই মোৰ ফালৰ পৰা 100% চেষ্টা কৰিছো যাতে তোমালকে ধুনিয়াকৈ গোটেইখিনি টপিক বুজি পোৱা আতে সহজভাৱে মই বুজাবলৈ চেষ্টা কৰিছো so তোমালকে ভিডিওটো চাই উপকৃত হৈছা নে নাই মোক প্লিজ জনাবা আৰু ভিডিওটো দ্বাৰা যদি উপকৃত হৈছা প্লিজ লাইক কৰিবা কমেন্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা আৰু চেনেলত যদি নতুন আছা তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি থবা কাৰণ পৰৱৰ্তী ভিডিও বিলাকো তোমালকে যাতে পাই থাকা আৰু বেল নোটিফিকেশনটো তোমালকে অন কৰি থবা ওকে সো লগ পাম পৰৱৰ্তী ভিডিওত আৰু তোমালকে কিছুমানে অনলাইন টিউচনৰ কথা কৈ আছা যদি অনলাইন টিউচন লাগে তেতিয়ালে মোক কমেন্ট কৰিবা বা মই মেইল আইডি টো মই দি দিম ডেসক্ৰিপচনত তাতে মেইল কৰিবা সো যদি নাম্বার অফ স্টুডেন্টস যদি বেছি তেতিয়ালে মই অনলাইন টিউচন টো বা অনলাইন কোচিং যেটো হয় সেইটো আৰম্ভ কৰিম আৰু তোমালকে মোৰ মেম্বাৰশ্বিপ টো চাই লবা সেই হিচাপে তোমালকে মই যোনে মেম্বাৰশ্বিপ লয় সেই হিচাপে তোমালকে কিছুমান স্পেশাল ভিডিওবোৰো পাই যাবা ওকে সো আজিৰ ভিডিওটো মই ইয়াতে শেষ কৰিছো আৰু লগ পাম পৰৱৰ্তী ভিডিওত নেক্সট পাৰ্ট 2 আমি আৰু কিছুমান নেক্সট পৰৱৰ্তী টপিকবোৰ okay so see you in the next video till then take care and bye bye